আজিৰ এই ভিডিঅ'টিত নবোদয় বাছনি পৰীক্ষাৰ 2018 চনৰ কুৱেশ্যন পেপাৰখনৰ কেইটামান মেথছৰ কুৱেশ্যন আলোচনা কৰিম। এই কুৱেশ্যনকেইটা বহুত বেছি ইম্পৰ্টেণ্ট হয় তোমালোকৰ বাবে, গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথম প্ৰশ্নটো আছিল যে এখন দোকানে 6টা আমৰ পেকেট এটা 27 টকাত বিক্ৰী কৰে আৰু এটা আম 7 টকাত বিক্ৰী কৰে। যদি এগৰাকী মহিলাই 27টা আম ক্ৰয় কৰে তেন্তে তেওঁ কিমান ধন পৰিশোধ কৰিব লাগিব? অপশ্যন চোৱা, এত আছিলে 150 টকা, অপশ্যন বিত আছিলে 160 টকা, অপশ্যন চিত আছিলে 129 টকা, অপশ্যন ডিত আছিলে 156 টকা। প্ৰথমতে তোমালোকে একেবাৰে ইজি কুৱেশ্যন হয়, নিজে চেষ্টা কৰা ইয়াৰ আনচাৰটো উলিয়াবলৈ। যদিহে পাৰিছা আমাক কমেণ্ট ছেকশ্যনত জনোৱা। তোমালোকে ভিডিঅ'টো প'জ কৰি ল'বা, ঠিক আছে। প্ৰশ্নটো আমাক কি কৈছে যে এখন দোকান আছিল, সেই দোকানখনত কি কৰিছিল 6টা আমৰ পেকেট, ঠিক আছে। এটা পেকেটত কিমানটা আম থাকে? 6টা আম থাকে। গতিকে সেই 6টা আমৰ পেকেট এটা 27 টকাকৈ তেওঁ বিক্ৰী কৰিছিল। আৰু যদি কোনো গ্ৰাহকে এটা আম বিচাৰে তেতিয়া তেওঁ 7 টকা তেওঁ এটা আম বিক্ৰী কৰিছিল। এতিয়া সুধিছে যে এগৰাকী মহিলাই যদি 27টা আম ক্ৰয় কৰে তেন্তে তেওঁ কিমান ধন পৰিশোধ কৰিব লাগিব? বহুতো বন্ধু বান্ধৱে কি কৰে, যিহেতু এটা আম 7 টকাত বিক্ৰী কৰে বুলি দিছে, 27টা আম ক্ৰয় কৰে বুলি আছে, গতিকে 27ৰ লগত কি কৰি দিয়ে? 7টো পূৰণ কৰি দিয়ে, হয়নে? 7 7 49, 9 7 গ'ল কিমান? 4, 7 2 14, 14 4 কিমান হ'ব? 18। অপশ্যনত আছে জানো? অপশ্যনত নাই, অৰ্থাৎ এনেকৈ কৰিলে আমাৰ উত্তৰটো নিমিলিব, হয়নে? আমি কেনেকৈ কৰিব লাগিব চোৱা। আমাক কি কৈছিল প্ৰশ্নটো যে এগৰাকী মহিলাই, হয়নে, 6টা আমৰ পেকেট অৰ্থাৎ এটা পেকেটত 6টা আম থাকে, সেই 6টা আমৰ পেকেট 27 টকাত বিক্ৰী কৰে। গতিকে আমি কি কৰিব লাগিব? এই 27ক প্ৰথমতে 6ৰে হৰণ কৰি চাব লাগিব, ঠিক আছে। প্ৰথমতে আমি 27ক 6ৰে হৰণ কৰিম, অৰ্থাৎ কিমানটা পেকেট হয় এই 27টা আমত? এতিয়া এটা আমত 6টাকৈ থাকে, হয়নে? গতিকে চোৱা, 6 4 গুণ কিমান হ'ব? 6 4 গুণ হ'ব 24, আৰু শেষত কিমানটা ৰৈ গ'ল? শেষত ৰৈ গ'ল 3, ঠিক আছে। অৰ্থাৎ সেই মহিলাগৰাকীয়ে 27টা আম ক্ৰয় কৰিলে মানে কি 4 পেকেট তেওঁ কিনিলে আৰু 3টা এক্সট্ৰাকৈ তেওঁ ল'লে, হয়নে? গতিকে 4 পেকেট ল'লে, এটা পেকেটৰ দাম কিমান আছিলে? 27 টকা। গতিকে চোৱা, এটা পেকেটৰ দাম কিমান আছিলে? 27 টকা। এতিয়াও এই 27টা আমত কেইটা পেকেট হ'ব? টোটেল 4টা পেকেট হ'ব। গতিকে 27ৰ লগত 4 পূৰণ কৰি দিলে হ'ব। চোৱা, 27ৰ লগত 4 পূৰণ কৰাচোন, 7 4 গুণ 28, 8 7 গ'ল 2, 4 2 গুণ 8 8 2 কিমান হ'ল? 10। অৰ্থাৎ 27 টকাকৈ 4টা আমৰ পেকেটত কিমান হ'ল? 108 টকা হ'ল। আৰু চোৱা, 3টা ৰৈ গ'ল নহয়, ভাগিক 3 ৰ'ল, অৰ্থাৎ 3টা আম এক্সট্ৰাকৈ ৰৈ গ'ল, হয়নে? গতিকে সেই ৰৈ যোৱা আমকেইটা এটাত কিমানকৈ বিক্ৰী কৰে? 7 টকাকৈ। গতিকে 7ৰ লগত আমি কি কৰিব লাগিব? 3 পূৰণ কৰি দিব লাগিব। 7 3 গুণ কিমান হ'ব? 21। এতিয়া কি কৰিম? আমি এইখিনি ধুনীয়াকৈ যোগ কৰিম। 8 কিমান হ'ব? 9, 2ৰ লগত 9 যোগ কৰিলে 2, ইয়াতে হ'ল 1। কিমান পালোঁ আমি? 129 টকা আমি পালোঁ। এইটোৱে হৈছে এই 27টা আমৰ দাম। আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পালা। অপশ্যন চি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। এতিয়া নেক্সট কুৱেশ্যনটো চোৱা, এইটো ইজি কুৱেশ্যন হয় যে 4টা ভিন্ন অংশ বিশিষ্ট বৃহত্তম সংখ্যা আৰু 4টা ভিন্ন অংশ বিশিষ্ট ক্ষুদ্ৰতম সংখ্যাটোৰ মাজৰ পাৰ্থক্য কিমান সুধিছে। এতিয়া প্ৰথমতে জানিব লাগিব যে 4টা ভিন্ন অংশ বিশিষ্ট, যেনে চোৱা এইটো এটা সংখ্যা, হয়নে? 2 3 4 7 এই গোটেইটো কি বুলি কয়? সংখ্যা বুলি কয়। এই সংখ্যাটোত কিমানটা অংশ আছে চোৱা? 1 2 3 4টা। গতিকে এইটো এটা কি হ'ল? 4টা অংশ বিশিষ্ট সংখ্যা হ'ল। এনেকুৱা ধৰণে লিখিব পৰা 4টা অংশ বিশিষ্ট বৃহত্তম সংখ্যা, অৰ্থাৎ আটাইতকৈ ডাঙৰ সংখ্যাটো লিখিব দিছে। এতিয়া 4টা অংশ বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা কি আছিলে? 9999 আছিল। কিন্তু আমাক ইয়াতে আৰু এটা কথা উল্লেখ কৰিছে। কি উল্লেখ কৰিছে? যে 4টা ভিন্ন অংশ বিশিষ্ট হ'ব লাগিব। অৰ্থাৎ ইয়াতে চোৱা, গোটেইকেইটা 9 হৈ আছে, 9 হ'ব নালাগিব, গোটেইকেইটা বেলেগ বেলেগ হ'ব লাগিব, ঠিক আছে। অৰ্থাৎ এটা অংশ দুবাৰকৈ ব্যৱহাৰ হ'ব নালাগিব। সেইটোৱে হৈছে 4টা ভিন্ন অংশ বিশিষ্ট বৃহত্তম সংখ্যা, আটাইতকৈ ডাঙৰ সংখ্যাটো সুধিছে। আৰু 4টা ভিন্ন অংশ বিশিষ্ট যিটো ক্ষুদ্ৰতম সংখ্যা, আটাইতকৈ সৰু সংখ্যা, সেই সংখ্যাটোৰ মাজৰ পাৰ্থক্য উলিয়াবলৈ দিছে। পাৰ্থক্য মানে মনত ৰাখিবা, পাৰ্থক্য মানে হৈছে কি? বিয়োগফল উলিয়াবলৈ হৈছে। এতিয়া আহা আমি চেষ্টা কৰি ইয়াৰ উত্তৰটো উলিয়াবৰ বাবে। এতিয়া আমি প্ৰথমতে বৃহত্তমটো লিখিম, সেই বৃহত্তমটোৰ পৰা ক্ষুদ্ৰতমটো আমি কি কৰিম? বিয়োগ কৰি দিম।
বিয়োগ কৰিলে আমি ইয়াৰে পাৰ্থক্য অৰ্থাৎ বিয়োগফলটো আমি পাই যাম। এতিয়া আমি গম পালোঁ যে 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা হৈছে 9999। গতিকে 9000টো থাকিব, তাতকৈ ডাঙৰ হ'ব লাগিব নহয়। গতিকে প্ৰথমতে আমি কি লিখিম? 9 লিখিম, হয়নে? নেক্সট চোৱা, 9ৰ ঠাইত আমি কি লিখিম? 8 লিখিম, ঠিক আছে, কাৰণ আটাইতকৈ ডাঙৰ হ'ব লাগিব নহয়। নেক্সট চোৱা, 9 আৰু 8 থাকিলে নহয়, এবাৰ 7 লিখিম, ঠিক আছে, এবাৰ 7 লিখিম। তাৰপিছত চোৱা, 7টো লিখিলোঁ নহয়, এবাৰ 6 লিখিম, ঠিক আছে। অৰ্থাৎ 9, 8, 7, 6 হৈছে 4টা অংক বিশিষ্ট আটাইতকৈ বৃহত্তম সংখ্যা। এতিয়া আমি কি কৰিব লাগিব? ক্ষুদ্ৰতম সংখ্যাটো লিখিব লাগিব। ক্ষুদ্ৰতম সংখ্যা কি আছিলে? 4 অংক বিশিষ্ট ক্ষুদ্ৰতম সংখ্যা হৈছে 1000, হয়নে? কাৰণ চোৱা, 999ৰ পিছত আমি কি পাওঁ? 999 কিমানটা অংক আছে? 3টা, হয়নে? 3টাৰ পিছত আমি কি পাওঁ? 1000 পাওঁ। 1000 কিমানটা অংক আছে? 1000 আছে 4টা অংক। গতিকে 4 অংক বিশিষ্ট ক্ষুদ্ৰতম সংখ্যাটো সুধিছে, কিন্তু ইয়াতে উল্লেখ কৰিছে ভিন্ন শব্দটো। অৰ্থাৎ ইয়াতে চোৱা, ইয়াতে 1 আছে আৰু 3টা শূন্য আছে। 3টা শূন্য থাকিব নালাগিব, বেলেগ বেলেগ ইয়াতে হ'ব লাগিব। যেহেতু বেলেগ বেলেগ হ'ব লাগিব, আমি কি কৰিম চোৱাচোন। আমি তোমালোকে মনোযোগ কৰি চোৱা, ইয়াতে চোৱা, 1টো প্ৰথমতে থাকিবই, ঠিক আছে। তাৰপিছত শূন্যটোও থাকিব, শূন্যটোও বেলেগ, ঠিক আছে। নেক্সট চোৱা, 1 আৰু 0 থাকিল, তাৰপিছত কি পাম? আমি 2 লিখিব পাৰোঁ। এইটো 0 কাটি 2 লিখিব পাৰোঁ, তাৰপিছত 3 লিখিব পাৰোঁ, হয়নে? গতিকে 4টা অংক বিশিষ্ট ক্ষুদ্ৰতম সংখ্যা কিমান হ'ল? 1023 হ'ল। আশা কৰিছোঁ এইখিনিলৈকে তোমালোকে ধুনীয়াকৈ বুজি পালা, ঠিক আছে। এতিয়া আমি নেক্সট ষ্টেপত কি কৰিম চোৱাচোন। আমি এইকেইটাৰ পাৰ্থক্যটো উলিয়াবলৈ চেষ্টা কৰিম। পাৰ্থক্য কেনেকৈ উলিয়াম? বিয়োগ কৰি ইয়াৰে পাৰ্থক্য উলিয়াম। চোৱা, 6ৰ 3 গ'লে থাকিব 3, 7ৰ 2 গ'লে থাকিব 5, 8ৰ পৰা 0 গ'লে থাকিব 8, 9ৰ 1 গ'লে থাকিব কিমান? 9ৰ 1 গ'লে থাকিব 8। অৰ্থাৎ কিমান পালোঁ? 8853 আমি পালোঁ। গতিকে অপশ্যন নম্বৰ 2 হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ, 8853। আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পাইছা। ইয়াৰে সম্পূৰ্ণ ভিডিঅ'টি তোমালোকে আমাৰ অনলাইন ক্লাছত পাবা। যিসকল ছাত্ৰ ছাত্ৰী আমাৰ অনলাইন ক্লাছত জইন কৰা নাই, জইন কৰি ল'বলৈ নাপাহৰিবা। তাত তোমালোকে প্ৰিভিয়াছ ইয়াৰৰ সকলো কুৱেশ্যন পেপাৰ, কুৱেশ্যন আনচাৰ, নোটছ, PDF গোটেইখিনি তাত তোমালোকে পাবা। মাত্ৰ 499 ৰুপিছত তোমালোকে 1 ইয়াৰৰ কাৰণে অনলাইন ক্লাছ কৰিব পাৰিবা। এতিয়া ডিছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি লোৱা। কিবা যদি সুধিবলগীয়া আছে, হোৱাটছআপ নম্বৰ দি থোৱা আছে, হোৱাটছআপত মেছেজ কৰি আমাক সুধিবলৈ পাৰিবা। এতিয়া নেক্সট কুৱেশ্যনটো চোৱাচোন। কুৱেশ্যন দিয়া আছিল এনেকুৱা ধৰণৰ যে ভিন ভিন অংক ব্যৱহাৰ কৰি 5টা অংক বিশিষ্ট ক্ষুদ্ৰতম সংখ্যাটো নিৰ্ণয় কৰা, য'ত 9 কি আছে? দশকৰ স্থানত আছে, ঠিক আছে। ভিন ভিন অংক ব্যৱহাৰ কৰি কি কৰিছে? 5টা অংক বিশিষ্ট ক্ষুদ্ৰতম আটাইতকৈ সৰু সংখ্যাটো আমাক কি কৰিব দিছে? নিৰ্ণয় কৰিব দিছে। আৰু মনত ৰাখিব দিছে যে 9টো ক'ত থাকিব লাগিব? দশকৰ স্থানত থাকিব লাগিব। এতিয়া একক দশক কি তোমালোকে নিশ্চয় জানাই, তথাপিও আৰু এবাৰ কৈ দিছোঁ মই তোমালোকক। ধৰি লোৱা এইটো এটা সংখ্যা, ইয়াতে এইটো কোনটো স্থানত আছে? এককৰ স্থানত আছে, হয়নে? মাজতটো কোনটো স্থানত আছে? দশকৰ স্থানত আছে। আৰু এইটো কোনটো স্থানত আছে? এইটো আছে আমাৰ শতকৰ স্থানত। এতিয়া আমাক কৈছিল যে 9টো ক'ত থাকিব লাগিব? এই দশকৰ স্থানত কি থাকিব লাগিব? 9 থাকিব লাগিব, আটাইতকৈ ক্ষুদ্ৰতম আমাৰ হ'ব লাগিব। গতিকে আহা আমি দশকৰ স্থানত 9 থকা আটাইতকৈ ক্ষুদ্ৰতম সংখ্যাটো বিচাৰোঁ। এতিয়া তোমালোকৰ সুবিধাৰ কাৰণে মই সংখ্যাকেইটাত ধুনীয়াকৈ ইয়াতে লিখি দিছোঁ। চোৱা, প্ৰথমটো কি আছিলে? 1 2 0 9 3, অৰ্থাৎ 12093 আছিল। নেক্সটটো আছিলে 10293, হয়নে? নেক্সটটো আছিলে 21093, তাৰপিছৰটো আছিলে 20193। এতিয়া এটা কথা মন কৰিবা, যিহেতু ক্ষুদ্ৰতম বুলি কৈছে আৰু 5টা অংক বিশিষ্ট বুলি কৈছে, প্ৰথম ষ্টেপটো আমি কি চাব লাগিব? যে প্ৰত্যেকটো সংখ্যাতে 5টাকৈ অংক আছে নে নাই আমি চাব লাগিব। আমি ভালদৰে চাই গম পালোঁ যে প্ৰত্যেকটো সংখ্যাতে 5টা অংক আছে, অৰ্থাৎ প্ৰত্যেকটোৱে 5টা অংক বিশিষ্ট সংখ্যা। এতিয়া নেক্সট ষ্টেপত আমি কি কৰিম? দশকৰ স্থানত 9 আছে নে নাই আমি চাম। যদি কোনোবাটো দশকৰ স্থানত 9 নাই, সেইটো অট'মেটিক আমি কেনচেল কৰি দিব পাৰিম। কিন্তু আমি ভালদৰে চাই গম পালোঁ যে প্ৰত্যেকটো সংখ্যাৰে দশকৰ স্থানত কি আছে? 9 আছে। এতিয়া এটাই চাব লাগিব, আমি কি চাম? যে ক্ষুদ্ৰতম সংখ্যাটো আমি চাম। ক্ষুদ্ৰতম চাবলৈ কি কৰিব লাগিব? সৰুৰ পৰা ডাঙৰলৈ যাব লাগিব, সৰুৰ পৰা ডাঙৰলৈ। ইয়াতে চোৱাচোন 1 আছে, ইয়াতেও কি আছে? 1 আছে, হয়নে? কিন্তু ইয়াতে 2 আছে, অৰ্থাৎ চোৱা 12000 আছে, এতিয়া 10000 আছে, এতিয়া 21000 আছে।
1তকৈ কি হ'ব 2 থকাকেইটা ডাঙৰ হ'ব হয়নে গতিকে এই দুটা কি হ'ব অট'মেটিক কেনচেল কৰি দিব পাৰোঁ আমি ঠিক আছে এতিয়া ৰৈ গ'ল আমাৰ এই দুটা অপশ্যন ইয়াতে 1 আছে ইয়াতে 1 আছে আমাক কৈছিল যে 5টা অংক বিশিষ্ট ক্ষুদ্ৰতম বুলি কৈছে গতিকে 1ৰ পিছত কি থাকিব লাগিব 0 থাকিব লাগিব কাৰণ চোৱা 5টা অংক বিশিষ্ট ক্ষুদ্ৰতম সংখ্যা কি হয় 10000 হয় হয়নে 10000 হয় ইয়াতে ভিন ভিন অংক ব্যৱহাৰ কৰি বুলি কোৱা কাৰণেহে আমি বেলেগ বেলেগ অংক ইয়াতে ব্যৱহাৰ কৰিব লাগিব আশা কৰিছোঁ বুজি পাইছা সেইকাৰণে চোৱা 1ৰ পিছত কি আছে ইয়াতে 0 আছে হয়নে গতিকে আৰু আমি 1 বা 0 দিব নোৱাৰোঁ কাৰণ ভিন ভিন অংক হ'ব লাগিব নহয় গতিকে 1ৰ পিছত আমাৰ নিয়ম মতে কি হ'ব লাগিব 0 কিন্তু ইয়াতে চোৱা 1ৰ পিছত কি আছে 2 আছে এইটো কেনসেল হৈ গ'ল ৰৈ গ'ল আমাৰ এইটো অপশ্যন অপশ্যন নম্বৰ 2 হ'ব কাৰেক্ট আনসাৰ আশা কৰিছোঁ ধুনীয়াকৈ বুজি পালা যদি বুজি পাইছা অনলাইন ক্লাছত জইন কৰি ল'বলৈ নাপাহৰিবা তাত তোমালোকে 1 বছৰৰ কাৰণে মাত্ৰ 499 টকাত অনলাইন ক্লাছ কৰিব পাৰিবা কিবা যদি তোমালোকৰ ডাউট আছে আমাক হোৱাটছএপতো তোমালোকে সুধিব পাৰিবা আমি গোটেইখিনি তোমালোকক বুজাই দিবলৈ চেষ্টা